हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি আমি তোমালোকৰ আগত ক্লাস 9 ৰ ম্যাথমেটিক্সৰ ৰিভিজন 1 ৰ 2 নম্বৰ আৰু 3 নম্বৰ কোৱেশ্চনটো ডিসকাস কৰিম। সো তোমালোকে চাই যোৱা। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। এই ভিডিওটোৰ PDF টো তোমালোকে ক'ত পাবা সেইটো বিষয়ে মই তোমালোকৰ এই ভিডিওটোত কম। সো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা, স্কিপ নকৰিবা। এই 2 নম্বৰ কোৱেশ্চনটো কৰিবলৈ হলে তোমালোকৰ অলপ থিওৰিৰ প্ৰয়োজন হ'ব। সো মই থিওৰিটো কৈছো, তোমালোকে সাইটত নোট ডাউন কৰি যাব পাৰা। এতিয়া ইয়াতে তোমালোকক লাগিব পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা মানে কি জানিব লাগিব। তো পৰিমেয় সংখ্যা মানে কি, যে পৰিমেয় সংখ্যা মানে হল যিবৰ সংখ্যা আমি p/q আকাৰত লিখিব পাৰো তেনাবৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। যিবৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰো তেনাবৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। মই যদি এটা एग्जांपल দিও, পৰিমেয় সংখ্যাৰ যদি মই এটা एग्जांपल দিও, মই যদি লিখো 2/3, তেনহলে 2/3 টো পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম নে? যদি আমি 2 টোক p বুলি কও বা p বুলি ধৰো আৰু 3 টোক যদি আমি q বুলি ধৰো, আকৌ কৈছো যদি আমি 2 টোক p বুলি ধৰো আৰু 3 টোক যদি আমি q বুলি ধৰো তেনহলে এই 2/3 টোক আমি p/q আকাৰত লিখিব পাৰিলো, হয়নে নহয়? এই 2/3 টোক আমি p/q আকাৰত লিখিব পাৰো, তেনহলে আমি ক'ব পাৰিম যে 2/3 টোক আমি কি বুলি ক'ব পাৰিম? পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম। মই আৰু এটা एग्जांपल লৈছো তোমালোকৰ বুজাৰ সুবিধাৰ্থে। মই যদি এটা एग्जांपल ল 9/5, এতিয়া 9 টোক যদি আমি p বুলি কও আৰু 5 টোক যদি আমি q বুলি কও তেনহলে এই 9/5 টোক আমি p/q আকাৰত লিখিব পাৰিলো, p/q আকাৰত লিখিব পাৰিলো, তেনহলে আমি ক'ব পাৰিম 9/5 টোক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম। তো এটা কথা মনে ৰাখিবা, যিবৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰো তেনাবৰ সংখ্যাক আমি কি বুলি কও? পৰিমেয় সংখ্যা বুলি কও। এতিয়া মনত এটা প্ৰশ্ন আহিব পাৰে, এই 2 টোক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম নে? হয়, 2 টোক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম। কিয়? কাৰণ 2 তলত কিবা নাই মানে কি আছে? 1 আছে। তো এইটোক যদি আমি p বুলি কও আৰু এইটোক যদি আমি q বুলি কও তেনহলে 2/1 টোক আমি কি কৰিব পাৰিলো? p/q আকাৰত লিখিব পাৰিলো, তেনহলে এইটোক আমি কি বুলি কম? 2 ক আমি কি বুলি ক'ব পাৰিম? পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম। আশা কৰোঁ তোমালোকে পৰিমেয় সংখ্যা কি বুজি পালা। এতিয়া কোৱেশ্চনটো তোমালোকে চোৱা, কি দিয়া আছে 2 নম্বৰ কোৱেশ্চনটো, দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল এটো পৰিমেয় হ'ব লাগিছিল, এটা অপৰিমেয় হৈ আছে, তোমালোকে পৰিমেয় কৰি লবা। মোৰ লিখোতে এটো ভুল হৈ গৈছে। তো আমাক দুটা অপৰিমেয় সংখ্যা লিখিব গৈছে, যে দুটা অপৰিমেয় সংখ্যা যদি আমি যোগ কৰো তেনহলে আমি এটা পৰিমেয় পাম, আৰু যদি সেই দুটা অপৰিমেয় সংখ্যা পূৰণ কৰো তেনহলে আমি কি পাম? পৰিমেয় পাম। এতিয়া তোমালোকে আৰু এটা কথা মনত ৰাখিবা, আমি যদি এটা পৰিমেয় সংখ্যাৰ লগত এটা অপৰিমেয় সংখ্যা যোগ কৰো, বিয়োগ কৰো, পূৰণ কৰো আৰু হৰণ কৰো তেনহলে আমি এটা অপৰিমেয় সংখ্যা পাম। আকৌ এবাৰ কৈছো, ভালকৈ লিখি লবা মোৰ কথাটো, যে আমি যদি এটা পৰিমেয় সংখ্যাৰ লগত এটা অপৰিমেয় সংখ্যা যোগ কৰো, বিয়োগ কৰো, পূৰণ কৰো আৰু হৰণ কৰো তেনহলে আমি এটা অপৰিমেয় সংখ্যা পাম। মই যদি এটা एग्जांपल দ, সাপোজ 2 টো এটা কি সংখ্যা? পৰিমেয় সংখ্যা মই কলো। এই পৰিমেয় সংখ্যাৰ লগত যদি আমি √3 টো কি এটা অপৰিমেয় সংখ্যা, মনত ৰাখিবা √3 টো কি হয়? এটা অপৰিমেয় সংখ্যা। এই অপৰিমেয় সংখ্যাটো কি কৰিলো? যোগ কৰিলো, তেনহলে এই গোটেই সংখ্যাটো কি হ'ব? এটা তোমাৰ অপৰিমেয় সংখ্যা হ'ব। কথাটো বুজি পালা? তো ইয়াতে আমি লিখিছো, এনসারটো চোৱা, সংখ্যা দুটা হল মানে আমাক দুটা অপৰিমেয় সংখ্যা লিখিব কৈছে, তো সংখ্যা দুটা আমি ইটো লিখিলো। 2 টো কি এটা পৰিমেয় সংখ্যা, ইয়াৰ লগত আমি √3, √5 এবাৰ কি হয়? অপৰিমেয় হয়। √7 এবাৰ কি হয়? অপৰিমেয় হয়। তোমালোকে যিকোনো লিখিব পাৰা। তো আমি কৰিলো 2 + √3 কৰিলো, হৈ গল। তো ইয়াতে লিখিছো চোৱা 2 + √3। এতিয়া সেকেন্ডটো কেনেকৈ লিখিবা? সেকেন্ডটো বেছি ঝামেলা নকৰিবা। সেকেন্ডটো লিখিবলৈ কি কৰিবা? জাস্ট খালি ইয়াতে যেটো প্লাস দিয়া আছে, ইয়াতে প্লাস দিয়া আছে, জাস্ট ইয়াতে মাইনাস দি দিবা। তো ইয়াতে লিখিছো 2 + √3 আৰু ইয়াতে কি লিখিছো 2 - √3 হল। তো আমাৰ দুটা অপৰিমেয় সংখ্যা আহি গল। এতিয়া কি কৰিব লাগিব? সেই অপৰিমেয় সংখ্যা দুটা আমাক প্লাস কৰিব লাগিব। সো ইয়াতে চোৱা আমি কি লিখিছো 2 + √3 প্লাস, ইয়াতে আমি কি দিছো? প্লাস দিছো। ইয়াতে চোৱা, ইয়াতে আমি প্লাস দিছো, ফিৰ কি লিখিছো 2 - √3 লিখিছো। মানে এই দুটা সংখ্যা আমি কি কৰিলো?
প্লাস কৰিলো প্লাস কৰি কি লিখিলো ইয়াতে লিখিলো এই দুটা সংখ্যাক প্লাস কৰি আমি ইয়াতে লিখিলো এতিয়া লিখাৰ পিছত সোৱা তোমালোকে এই √3 টোৰ লগত এই √3 টো কটা গল হনা নহয় এই √3 টোৰ লগত √3 টো কটা গল কাৰণ ইয়াতে প্লাস আছে আৰু ইয়াতে কি আছে মাইনাস আছে তো প্লাস মাইনাস মাইনাস আমি জানো প্লাস মাইনাস মাইনাস তো কি হল ইয়াতে তোমালোকৰ √3 কি হল ক্যান্সেল গল হনা নহয় √3 ক্যান্সেল যোৱাৰ পিছত তোমালোকৰ থাকিল কি ইয়াতে 2 থাকিল মধ্যত প্লাস থাকিল আৰু ইয়াতে কি কিমান থাকিল 2 থাকিল তো 2 + 2 থাকিল তো 2 + 2 যদি আমি প্লাস কৰো তেতিয়ালে আমি কি পাম 4 পাম বুজি পালা তো 4 টো এটা পৰিমেয় সংখ্যা হয় না নহয় হয় কিয় হয় কাৰণ 4 টোক আমি কি লিখিব পাৰো 4 ৰ তলত কিবা নাই মানে কি আছে 1 আছে তো এইটো এটা p বুলি ধৰো এটো যদি আমি q বুলি ধৰো তেনে হলে এই 4 টোক আমি কি কৰিব পাৰিলো p/q আকাৰত লিখিব পাৰিলো তেনে হলে আমি 4 টো কি বুলি ক'ব পাৰিম পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম তো তোমালোকে ইয়াতে সোৱা কি কৈছে যে যোগ কৰি কি পাব লাগিব পৰিমেয় তো যোগ কৰি আমি পৰিমেয় পালো নে নাপালো পালো 4 টো পৰিমেয় সংখ্যা তো যোগ কৰি আমি পৰিমেয় পালো মানে আমাৰ ক্যালকুলেশনটো শুদ্ধ হৈছে এতিয়া কৰিম আমি পূৰণ কৰি কি কৰি পাব লাগিব পূৰণ কৰি পাব লাগিব আমাক পৰিমেয় পাব এটা অপৰিমেয় নহয় পৰিমেয় পূৰণ কৰি কি পাব লাগিব আমাক পৰিমেয় পাব লাগিব সোৱা এতিয়া যদি আমি এই দুটা পূৰণ কৰি দিও কি হ'ব সোৱা এতিয়া আমি কি কৰিম এই দুটা পূৰণ কৰি দিম এতিয়া আমি কি কৰিম এই যেটো অপৰিমেয় সংখ্যা দুটা পূৰণ কৰি দিম তো পূৰণ কৰিলে কিমান হ'ব আমি লিখিছো 2 + √3 আৰু এটা লিখিব লাগিব কি লিখিব লাগিব 2 + √3 এতিয়া যদি আমি ভালকৈ চাও তেনে হলে ইয়াতে এটা ফৰ্মুলাৰ লগত মিলি আছে কি ফৰ্মুলা এটো এটা a + b আৰু কি ফৰ্মুলা এটো মাইনাস হয় এটো মাইনাস ন তো কি হ'ব কি ফৰ্মুলা জানো আমি যে a + b a - b এটো ফৰ্মুলা জানো a + b a - b তো a + b a - b আমি কি লিখিব পাৰো দুটা a আছে মানে a² প্লাস মাইনাস মাইনাস তো b দুটা আছে তো কি হ'ব b² মানে আমি লিখিব পাৰো a² - b² লিখিব পাৰো তো a + b a + b আৰু a - b এটো আমি কি লিখিব পাৰো a² - b² তোমালোকে এটো ফৰ্মুলা নোট ডাউন কৰি লোৱা এতিয়া আমাৰ কোৱেশ্চনটো a কোনটো এই 2 হয় না নহয় তো a কোনটো আমাৰ 2 কোৱেশ্চনটোত আমাৰ a টো কোনটো 2 আৰু b টো কোনটো √3 ইয়াতে সোৱা a + b পূৰণ a - b তো a টো কোনটো 2 আৰু b টো কোনটো √3 হয় না নহয় এতিয়া যদি আমি সেই ফৰ্মুলাটোত ইউজ কৰো কি ফৰ্মুলা আছিল a² - b² তো a কিমান আছে 2 তো ইয়াতে আমি কি কৰিছো 2² কৰিছো হয় না নহয় 2² কৰিব লাগিব a2² কৰিব লাগিব দুই নম্বৰ কি কৰিব লাগিব আমাক b² কৰিব লাগিব তো b টো কিমান আছে √3 আছে তো ইয়াতে কি কৰিলো আমি √3 টো স্কয়াৰ কৰি দিলো হৈ গল ইয়াতে b² তো √3 টো আমি কি কৰিলো স্কয়াৰ কৰি দিলো এতিয়া দিয়াৰ পিছত 2² মানে কি লিখিব পাৰো 2 + 2 2 * 2 = 4 লিখিব পাৰো হয় না নহয় সো ইয়াতে আমি কি লিখিলো সোৱা তোমালোকে ইয়াতে এই লাইনটোত 4 লিখিলো এতিয়া কি হয় স্কয়াৰৰ লগত √টো কাটি যায় এটো মই ৰাখিব পাৰা √3 স্কয়াৰ আছে তো এইটো তোমালোকে কি মনত ৰাখিবা এই √টোৰ লগত এই স্কয়াৰটো কি হয় কাটি যায় তো কটা কাটি গলে কি থাকে ইয়াতে 3 থাকে কাটি নিদিবা তোমালোকে মনত ভাবি লবা তো ইয়াতে কি থাকিব তোমালোকৰ 3 থাকিব তো ইয়াতে আমি কি লিখিছো 3 লিখিছো এতিয়া 4 ৰ পৰা 3 গলে কিমান হয় 1 হয় তো ইয়াতে আমি 1 লিখিছো তো 1 টো এটা পৰিমেয় সংখ্যা হয় না নহয় হয় 1 টো এটা কি হয় পৰিমেয় সংখ্যা হয় তো কিয় কাৰণ 1 টোক আমি 1/1 লিখিব পাৰো তো এইটো আমাৰ p আৰু এইটো q মানে 1 টোক আমি p/q আকাৰত লিখিব পাৰিলো তেনে হলে আমি 1 টো কি বুলি ক'ব পাৰিম পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম আশা কৰোঁ তোমালোকে কোৱেশ্চনটো বুজি পালা এনেকৈ আমি সেকেন্ড থাৰ্ড কোৱেশ্চন এটা কৈ তোমালোকৰ আগত লৈ আহিম সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু যদি কিবা ডাউট লাগে তোমালোকে আমাক কমেন্ট সেকশন জনাব পাৰা মই ভিডিওটোৰ প্ৰথমতে কলো যে এই ভিডিওটোৰ পিডিএফটো কত পাবা সো মই তোমালোকৰ কাৰণে 1 মিনিটৰ এটা ভিডিও লৈ আহিম তাত মই ডেসক্ৰিপচনত এই পিডিএফটো দিম আৰু মই 2-3টা কোৱেশ্চন একেলগে কৰাম সেই গোটেই গিটাৰ পিডিএফটো আমি তাত দি দিম তো অতি সোনকালে ভিডিওটো আহিব সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু আমাৰ লগত জয়েন হৈ থাকিবা তো আজি ভিডিওটো ইয়াতে সামৰিছো ভিডিওটো চোৱাৰ জন্য তোমালোকক সবকে ধন্যবাদ জনাইছো